হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নীলাক্ষী আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। সেইদিনাখন যে ভাগৰ ছোৱালীজনী ভাগিনৰ বাৰ্থডে দেখাইছিলোঁ, তাকে মই পায়স বনাইছিলোঁ। প্ৰথমবাৰ বাবে পায়স বনাইছিলোঁ, কেনেকুৱা হৈছিলে বোলো আপোনালোকক অলপ ভিডিঅ' কৰি দেখাই দিওঁ বুলি ভাবিলোঁ। মই তেনেকৈ ঘৰত পায়স নবনাওঁ, মায়ে বনায়। সেইদিনা প্ৰথম মই বনালোঁ। আমাৰ আকৌ মাহঁতৰ ঘৰত প্ৰায় গাখীৰ এইটো পেকেট দি মেলিয়ে এনেকৈ বনাই দেই। গাখীৰ আমুল তাজাটো তেনেকৈ দিয়া নহয়, এনেকৈ পেকেটটো আনি মেলি গুলি এনেকৈ গৰম পানীত গুলি এনেকৈ কৰি বনোৱা হয়। তাকে ভাবিছোঁ আপোনালোকক অলপ দেখাই দিওঁ বুলি। ধুনীয়াকৈ পানীখিনি গুলি এনেকৈ কৰি লৰাই আছোঁ। পুৰা ডাঠ কৰি দিয়া হৈছে, গোটেইখিনি গুলি মেলি দি দিয়া হৈছে। অলপ আমুল কুলো দি দিছে। বায়ে শিকাই আছে, মই বনাই আছোঁ। প্ৰথম পায়স বনাইছোঁ, তাতে এইবোৰ কিবা নিয়মো থাকে, গোটেই নিয়মবোৰ দেখাই দিছে বাৰু। তাৰপিছতে এইপিনে জহা চাউল আনিছিলে, জহা চাউল দি ধুনীয়াকৈ পায়সকণ সিজোৱা হৈছে। তাকে আপোনালোকক ভাবিলোঁ ৰেচিপিটো দিওঁ বুলি। ৰেচিপি বুলি নহয়, সকলোৱে যিহেতু পায়স বনায়েই, ঘৰত চবেই জানেই বনাবলৈ, কিন্তু ৰেচিপি বুলি ক'ম। এনেই বনাইছিলোঁ কাৰণে ভাবিলোঁ অকণমান দেখাই দিওঁ বুলি। এইফালে খিচমিচ ঢালি দিছোঁ পুৰা। এইপিনে কাজুও ঢালি দিয়া হৈছে। এইপিনে ঘিউ দি দিছোঁ। তাৰপিছত ঘিউৰ লগত আকৌ মৌজুলো এড কৰিলোঁ। চেনিটোও দিয়া হ'ল, কিন্তু চেনিটো মই দেখাবলৈ পাহৰি থাকিলোঁ। এবাৰ ধুনীয়াকৈ লৰাই আছোঁ। ধুনীয়া হৈ গ'ল পায়স, দেখিছেনে? খাবলৈ যে বহুতেই টেষ্টি হৈছে। মই ভবা নাছিলোঁ মই যে ইমান ধুনীয়া পায়স বনাম বুলিকৈ। এবাৰ ধুনীয়াকৈ খাই ল'লোঁ। তাৰপিছতে বাকী ভিডিঅ'টো দিছিলোঁৱে বাৰু। এইফালে চাওকচোন, এইটো আনিলোঁ ঘৰলৈ ৰাতি, অকণমান ভিডিঅ' কৰিছিলোঁ। ঠাণ্ডা হ'লে পায়স খাই আৰু ভাল লাগে। অলপ দি পঠিয়াইছিলে, এইপিনে মানুহজনে খাই ল'লে ৰাতিলৈ চাহৰ লগত। এইফালে মোৰ আকৌ আহি ঘৰত এয়া কাম আছেই নহয়, চাদৰ দহি বাতিবলৈ। আকৌ ৰাতি এইকেইখন চাদৰ দহি বাতিছোঁ। পিছৰ পৰা শুই থাকিলোঁ, ভাত চাত নেখালোঁ আৰু। পিছদিনাখন মৰ্ণিং উঠিছোঁ। এইফালে আহি মেলি আমাৰ ঘৰত দেখিছেনে ইমান ধুনীয়া ফুল এইখিনি হৈছে, তাকে দেখাই দিছোঁ। পিংক কালাৰ এনেও মোৰ ভাল লাগে। তাৰপৰা ছাগলী এজনী পুহোঁ বুলিকৈ লৈছিলোঁ, তাকে মানুহজনক গঁৰালটো অকণমান ঠিক ঠাক কৰি দিবলৈ দিছিলোঁ। সেই মানুহজনে ধুনীয়াকৈ গঁৰালটো ঠিক ঠাক কৰি আছে। মই এইফালে মাংস লৈ আহিছিলে, মাংস বনাই আছোঁ। তাৰপিছতে এইফালে আলু পৰঠাও বনাইছোঁ। তেওঁ আলু পৰঠা খাবলৈ মন কৰিলে, ধুনীয়াকৈ মাংসই আৰু আলু পৰঠাই খাই ল'লোঁ। তাৰপৰা আমাৰ শহাটোক মৰম দিব দেই। কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো? ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।